আজি তিৰংগা যাত্ৰা আজি দলৰ ফালৰ পৰা যি আহ্বান জনাইছে চাৰিদুৱাৰ মণ্ডলে এই তিৰংগা যাত্ৰাৰ আমাৰ কাৰ্যকৰ্তাসকল সকলো লগ হৈ শুভকান্তিসকলক লগ হৈ তিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি মই নিজে গৌৰৱান্বিত যে আমাৰ স্বাধীন দেশৰ নাগৰিক হিচাপে আজি ৮০তম স্বাধীনতা দিৱস উদযাপনৰ আগমুহূৰ্তত ৰাইজক সজাগ কৰা আৰু দেশপ্ৰেমৰ যি প্ৰতিফলন হৈছে সমগ্ৰ অসমতে সমগ্ৰ দেশতে তিৰংগা যাত্ৰাৰ জৰিয়তে। গতিকে আমি গৌৰৱান্বিত, আমি স্বাধীন দেশৰ নাগৰিক। এই মুহূৰ্তত আমি শ্ৰদ্ধা জনাইছোঁ যিসকল বীৰ শ্বহীদে আমাক স্বাধীনতা আনি দিলে, মুক্তিযোদ্ধাই স্বাধীনতা আনি দিলে। গতিকে দেশৰ অখণ্ডতা আমি ৰক্ষা কৰিবলৈ প্ৰত্যেকে আমি সংকল্প লৈছোঁ যে দেশখনৰ অখণ্ডতা ৰক্ষা কৰি দেশখন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন কাৰ্যকৰ্তাই আমি তেখেতৰ লগত আছোঁ। প্ৰয়োজনত আমি প্ৰাণ আহুতি দিবলৈও আমি চিন্তা নকৰোঁ। দেশৰ কাৰণে, দেশৰ অখণ্ডতাৰ কাৰণে, দেশৰ সুৰক্ষাৰ কাৰণে, দেশৰ ঐক্য সংহতি ৰক্ষা কৰিবৰ কাৰণে প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই আমি কাম কৰি যাম, সাহসৰে আমি আগবাঢ়ি যাম। এই সংকল্প আজি আমাৰ স্বাভিমান তিৰংগা হাতত লৈ এই আমি সংকল্প লৈছোঁ, আমি দেশৰ কাৰণে কাম কৰি যাম। ধেমাজিৰ যিটো কাণ্ড TMPKৰ লগত যিটো আচলতে এই সন্দৰ্ভত কি ক'ব? চাওক, এইটো দুৰ্ভাগ্যজনক যিটো হৈছে। গতিকে আমি ধৈৰ্যৰে গোটেই কথাখিনি আগবাঢ়ি যাব লাগিব। গতিকে আমি যিমান পাৰোঁ ধৈৰ্যৰে শান্তিপূৰ্ণ পৰিৱেশ ৰক্ষা কৰি আমি আগবাঢ়ি যাবলৈ সকলোকে আহ্বান জনাইছোঁ। ঠিক আছে, ধন্যবাদ। किसी दिल वाली ने, किसी मत वाली ने खत देखा है कि हमसे पूछा है। किसी की सांसों ने, किसी की कि घर कब आओगे, कि घर कब आओगे, लिखो कब आओगे कि तुम बिन ये घर सोना सोना है। संदेश आते हैं हमें तड़पाते हैं, चिट्ठी आती है पूछे जाती है कि घर कब आओगे, कि घर कब आओगे, लिखो कब